মই দুটা ড্ৰাম উঠাই ললো তাৰপিছত ইয়ালৈ বনাব লৈ আনিলো তো গাইজ মই পুৱাই লগৰ কথা জীৱনটো উঠাই কিনে আমাৰ ৰাইজৰ চচাতে গয়া লবৰ বাগান কাটিবলৈ আহিলো যোৱাকালি 1 নম্বৰ কাটিছিলে আজি হল আমাৰ 2 নম্বৰ কাটাৰ পালা আৰু গাইজ আজি ময়ো বহুত দিনৰ মূৰত আজিহে লগৰ কাটি আছো আৰু গাইজ আমাৰ ৰাইজৰ লগৰ কটা গ্ৰুপটো হল 17 জনকে এনেকৈ 4টা গ্ৰুপ আছে আজি হল 2 নম্বৰ আৰু গাইজ এইখন বাগানটো কাটিবৰ কাৰণে এটা গ্ৰুপৰ 17 জনক প্ৰায় 2-2.5 ঘণ্টামান লাগে 2-2.5 ঘণ্টা ধৰি কাটি পিনে এতিয়াহে আমাৰ হৈ গ'ল তাৰপিছত এতিয়া গৈ আছো আমি ঘৰত আকৌ ভাত পানী খাই উঠাবৰ কাৰণে আহিব লাগিব আৰু গাইজ মই ঘৰ আহি পোৱাৰ লগে ভাত খাই ললো ভাত খোৱা হোৱাৰ লগে মই চাইকেলটো ধৰিলো আৰু এনেকৈ ৰাইজৰ আঠা তুলিবলৈ গুচি আহিলো আৰু গাইজ আমাৰ ৰাইজৰ কেম আহি পোৱাৰ লগে সবাই নিজে আঠা তুলিবৰ কাৰণে নিজৰ কাৰণে ড্ৰামটো লৈ আছে সেইকাৰণে ময়ো লৈ ললো দুটা আৰু এইফালে গোটেই মানুহবিলাকো লৈ ললে আৰু গাইজ আজি লৈ দুবাৰহে ল'বৰ কথা হ'ল সেইকাৰণে বেছিকে ওলোৱা নাই এইফালে গোটেই মানুহবিলাকো ৰেডি হৈ গ'ল আঠা তুলিবৰ কাৰণে মই ফাৰ্ষ্ট পাতিটো তুলি দিলো আৰু গাইজ এতিয়া আমাৰ লগৰ আঠা তোলাটো হৈ গ'ল সেইকাৰণে এতিয়া দালিচন কৰি আছে আৰু মই দুটা ড্ৰামটো উঠাই ললো তাৰপিছত মই বনাবৰ কাৰণে চিধা গুচি আহিলো আৰু গাইজ এতিয়া বনাবৰ কাৰণে তেলটো গোটেই বহাই ললে এতিয়া আৰু কোনোবা দিব পানী কোনোবা দিব এচিড কোনোবা দিব লবাৰ মই অকল ড্ৰামৰ পৰা বাল্টিত ঢালি আছো তাৰপিছত এনেকৈ গোটেই মিলি কামটো কৰি পিনে শেষ কৰি দিলো আৰু গাইজ আজি আমাৰ আঠা কাটি পোৱা হৈছে 191 তাৰপিছত বনোৱা হোৱাৰ লগে এতিয়া গোটেই মানুহবিলাকে ঘৰত গৈ আছে এতিয়া আকৌ ভাতিবিলাক 2টা বজাত গোটেই মানুহবিলাকে বনাবলৈ আহিব আৰু গাইজ এতিয়া বনাবৰ কাৰণে টাইম হৈ গ'ল এতিয়া গোটেই মানুহবিলাকেও আহি পালে এনেকৈ গোটেই মানুহ মিলি জুলি কামটো কৰি পিনে এতিয়া শেষ কৰি দিলো আৰু গাইজ ইফালে হল 17 জনক 12টাকে গোটেই মানুহবিলাকে হিচাপ কৰি জমা কৰি আছে 17 জনক 12টাকে পোৱা কাৰণে ময়ো লৈ ললো 12টা তাৰপিছত চাইকেলত উঠাই পিনে ঘৰত লৈ গুচি আহিলো ঘৰ আহি পোৱাৰ লগে মই আঠাটো শুকাই দিলো আৰু গাইজ আজিলৈ ভিডিঅ' ইমানে আছিলে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই।